এয়া যোৱাকালিৰে আলুৰ জোল। এয়া আলু, এইটো কি বনাইছে? এইটো শুকান নথে। এইকেইদিনটো বন্ধুসকল গুৱাহাটী মহানগৰীত ইনষ্টলমেণ্টত বৰষুণজাক দিয়ে আছে। হয় ৰাতিপুৱা অকণমান দিব, নহ'লে দুপৰীয়াখন দিব, নহ'লে ৰাতি দিব, মুঠতে দিয়ে আছে। এয়া এজাক বৰষুণ ৰাতিপুৱা আহিলে, আহি পানে মোৰ বাৰাণ্ডাখনত পানী ভৰ্তি হৈ যায়। একদম মানে লাহেকৈ দিলেও পানী আহি পানে বাৰাণ্ডাত পৰেহি। যি কি নহওক বাৰাণ্ডাত সিমান এটা ভেলুৱেবল বস্তু নাই। তো মই তাকে কৈ আছোঁ মোৰ ধুনুক যে বাৰাণ্ডাখন এতিয়াই চুচি পানে চফা কৰিব লাগিব। এয়া চাওকচোন গ্ৰচাৰী বস্তু আহিছে অনলাইনত। এইটো ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া হৈছিলে। তো আমি কেতিয়াবা গ্ৰচাৰী বস্তু এনেকৈয়ে অনলাইনত লওঁ, হয় ফ্লিপকাৰ্ট, নহয় বিগ বাস্কেট, নহয়তো ওচৰ চুবুৰীয়া দোকানৰ পৰাও আনো, আৰু নহয়তো মন গ'লে অকণমান ফুৰিও আহোঁ বুলি এই স্মাৰ্ট বজাৰৰ পৰাও লৈ আহোঁ গৈ পেনে। সেয়াই আৰু সেনেকৈয়ে চলি থাকে। এনেকুৱা যে নহয় যে মই অনলাইনতে খাম বা অফলাইনতেও খাম। আগতেতো অফলাইনতে হৈছিল, চব দোকানৰ ওচৰৰ দোকানৰ পৰাই বেছি বস্তু বাহিনী আনিছিলোঁ। এতিয়া মন গ'লে এলাহ লগা হৈছে ন, তো সেইকাৰণে অনলাইন বস্তু অৰ্ডাৰ দি দিওঁ। আমিবোৰ এলেহুৱা হৈ গৈ আছোঁ নেকি বাৰু, নে সুবিধাবিলাক লৈ আছোঁ? একচুৱেলি সুবিধাবিলাকো ইউজ কৰা উচিত হয়নে? তেতিয়া সময়ৰো কিছু ৰেহাই হয়। আমি তৎকালীন পটকৈ বজাৰখনলৈ যাব নোৱাৰোঁ ন। মই মল্লিকাই আকৌ আহি গ'লোঁ আজি আপোনালোকৰ ওচৰলৈ। সকলোলৈ মোৰ মৰম আৰু নমস্কাৰ জনালোঁ। আহকচোন মোৰ চেনেলটোলৈ প্লিজ। সকলো কাম বন শেষ কৰি মোৰ চেনেলটোৰ নাম হ'ল মলি অচি, আৰু মোৰ চেনেললৈ আকৌ এটা নতুন ব্লগ আগবঢ়াইছোঁ। ব'লক এতিয়া ভাত ৰন্ধা হ'ল। কেইটা বাজিছে আগত টাইমটো কওঁ। পূৰা 10টা বাজিছে, ৰাতিপুৱা মৰ্ণিং 10টা বাজিছে। কি বনাইছোঁ মই দেখাই আছোঁ। আমাৰ চুনতিয়ে বনাই উঠিলে কণী কচা, এয়া যোৱাকালিৰে আলুৰ জোল। এয়া আলু, এইটো কি বনাইছে? এইটো শুকান মাছটো নেকি? আলুৰ জোল। শুকান মাছ কোনটো? এই যে চাটনি বনাইছে। অঁ এয়া চাটনি বনাইছে জ্বলা তলা দি। আৰু সেইফালে টুনাৰটো আলুৰ জোল, এটা দাইল। এইটো কি? এইটো মাংস। অঁ মাংসখিনি দাইল। অঁ এতিয়া মোৰ বটি থৈছে আদা ৰচুন পিঁয়াজ, অকণ বটি দে, আলাদা কৰি দিবি দেই। হা আচ্ছা থাকক, ৰচুন আৰু হেৰি দি দে, পিঁয়াজ বেলেগ। আৰু এটা শুকান মাছ এই এনেকৈ তই যেনেকৈ চাটনিটো কাটিছ এনেকৈ দীঘল দীঘলকৈ সৰু সৰুকৈ এনেকৈ কাটি দে। কি কৰিবা মানে চাওঁচোন মই কি কৰিম, কিবা ৰেডি কৰি দিয়া। হা ৰেডি কৰি দি যা। এইটোতো আদা হয় না? সৰু এইটো কেঁচা নেকি? হলুদ নেকি? চাচোন হলুদ নেকি? অঁ দেখিব একেইতো চব। এইটোতো আদা। এইটো আদা। এইটো আদা। মই কৈছোঁ না আদা মই ৰাখিছোঁ, মই জানোতো। ৰচুন হা অখনতো নাছিলে দে না সম্পূৰ্ণ দে গোটেই। অঁ বাতি বাকলিটো গুচাই বাতি ৰখি দিবি। ৰচুন আৰু পিঁয়াজ, ৰচুন কিমান আছে চাব লাগিব, চাওঁ। ৰচুন আৰু দুখন অকণমান দে, বিচাৰি দে। চব বেলেগকৈ একেলগে নকৰিবি দেই, চব বেলেগকৈ কৰিবি। আৰু শুকান মাছটো এই যে তই যেনেকৈ এইটো চাটনিৰ কাৰণে সৰু সৰুকৈ কাট, এটাই কাটিবি, থৈ দিবি, পানীত ভিজাই থৈ দিবি দেই। পিঁয়াজ দি আছোঁ বলক। অঁ চুজিখিনি ঠাণ্ডা হোৱা নাই আমাৰ হানটো চেচুৰ। হৈছেতো, এজনকৈ দি দিওঁগৈ। হানু চাচুৰ ব্ৰেকফাষ্ট বন্ধুসকল। ঐ হানু চাচু, হা আজা
ল মোৰ বাবুকেইটা খাই দে এয়া দেখিছা মোৰ চাহ ঠাণ্ডা হৈ যাব এতিয়া যা না পিঁয়াজটো লৈ যা পিঁয়াজটো লৈ যা মোৰ চাহটো ঠাণ্ডাই হ'ল অঁ তই শুকান মাছ নিবিতো পিঁয়াজটো লৈ যা তোমালোকে খোৱা দেই ময়ো খাওঁ মই তাৰমানে টেবুলখন আগফালে হ'লে ভাল আছিলে মনো উঠাচোন উঠা মই টেবুলখন আগফালে লওঁ উঠা মোৰ দিগদাৰ হয় এয়া বন্ধুসকল এতিয়া ৰাতিপুৱা চাহ খাই আছোঁ 10টা বজাত ডাঙৰ পিঁয়াজ না দুটা সৰু নহয় পিঁয়াজকেইটা অঁ হ'ব দে মোক অলপ দিলে হ'ল টেবুলখন ধৰচোন এইফালে আগফালে আনি দেচোন টেবুল হে এটাই হ'ব না এইফালে আন টেবুলখন আন আন না রে বুদ্ধি কৰি মাথা লগা না মানুষটো তই নেকি আমার খাবার ধরলে আবার কামড় দিব আমার হাতে মধ্যে এই যে চুচৰাব কিয় লাগে এইটো দাঙিটো আনিব পাৰি কোচ এইটো ফ্ৰিজত থ যা এই যে দেখা অঁ এটা হ'ব তাততো নাই না বহুত দিন গ'ল যোৱা 1 মাহ গ'ল দেই তাকো তই কমকৈ বনোৱাৰ কাৰণে এটা দিছোঁ যে বনাব নহ'লে বহুত পেলনি গ'ল হয় এটাতকৈ বেছি বনায়ো লাভ নাই তথাপি পেলনি গৈছে এয়া খোৱা বাবা এইটো খোৱা টেবুলততো খাব নোৱাৰে নে তলতে খোৱা বন্ধুসকল মই চাহকাপ খাওঁ ঠাণ্ডা হৈ গৈছে দেই দেখাওঁ মই কি বনাইছে আজি বনাইছে এই বুট ৰাতিতে ভিজাই থৈছিলে এইটো বইল কৰি ড্ৰাই ফ্ৰাই কৰি দিছে মই এনেকৈ ভাল পাওঁ ড্ৰাই ফ্ৰাই আৰু এয়া চুজি বনাই দিছে অকণমান মোৰ কাৰণে ঠিক আছে বন্ধুসকল চাহখিনি খাই লওঁ বন্ধুসকল কাকো নোকোৱাকৈ মই পটক কৰি টমটম এখন এই যে আপোনালোকে বোধহয় টুক বা কিছুমানে টমটম গাড়ী বুলি কয় এই যে গাড়ীখনত উঠি মই বজাৰলৈ গুচি গ'লোঁ কাকো নজনালোঁ মনে বেগটো ল'লোঁ পইচাৰ বেগটো ল'লোঁ বাছ ৰাওনা হ'লোঁ টমটমখন ৰিজাৰ্ভ কৰি ল'লোঁ ক'লোঁ মোক অহা যোৱা কৰিব লাগিব বজাৰখনলৈ লৈ ব'লা আকৌ লৈও আনিব লাগিব মই ৰিজাৰ্ভ কৰি পানে টমটমখন লৈ গুচি গ'লোঁ কাৰণ উপায় নাই ইমান ৰ'দ দিছে বহুত গৰম বন্ধুসকল বহুত গৰম মানে বৰষুণটো এৰিলেই গৰম আৰু এনেকুৱা হৈছে বহুত গৰম ৰ'দ দেখিছেনে আপোনালোকক দেখাই আছোঁ এয়া আমাৰ ঘৰৰ ওচৰতে পাৰ্কখন এখন ধুনীয়া পাৰ্ক হয় এইখন ল'ৰা ছোৱালী খেলে ডাঙৰ মানুহ ৱাকিং কৰে মৰ্ণিং ৱাক ইভিনিং ৱাক ময়ো কেতিয়াবা আহি বহি আড্ডা মাৰোঁ বান্ধৱীসকলৰ লগত যিকি নহওক বতাহ মাৰি আছে বুলি অকণমান ভাল লাগিছে মই কেলৈ গৈ আছোঁ জানে বন্ধুসকল সেই বজাৰখনত চব লোকেল বস্তু পোৱা যায় এয়া চাওকচোন কি একদম শুকান মাছ ঘৰত শুকোৱা শুকান মাছ আৰু শাক পাচলি চব লোকেল সেইকাৰণে মই এই বজাৰখনলৈ আহোঁ বৰ ভাল লাগে ঘৰত মানে ঘৰুৱা বস্তু বেছিভাগ পায় আৰু এখন বজাৰলৈ আহিলে তো ইচ্ছাকতে আৰু গোটেই বোকা বজাৰখন এখন হাট বজাৰ বুলি কয় কিন্তু সাপ্তাহিক নহয় এখন দৈনিকেই ডেইলি বহে এনেকৈ আলু পিঁয়াজ লৈ আৰু বোকা হৈ গৈছে বন্ধুসকল আৰু মাজে মাজে মোৰ আঙুলিটো দেখা গৈ আছে 60 টকা এই মুঠি কেনেকৈ দিছা অঁ 5 টকা দিছে আৰু দিয়াহে হেৰি কোমল চাই দিয়া এটাই দিয়ক ৰ'বা লৈ ল'ম ৰ'বা এটাই দিয়ে এইটো বুঢ়া হৈ যায়তো এইটো কিমান ল'বা এইটো 20 টকা হা 10 টকা এয়া কিছু বজাৰ কৰি মই ঘৰলৈ বুলি বেক কৰি আছোঁ আপোনালোকক বস্তুখিনি দেখাই আছোঁ চাওকচোন বন্ধু মই কি ল'লোঁ বন্ধুসকল
এয়া চাওক ঢেকীয়া শাক লৈছোঁ, শুকান মাছ লৈছোঁ, মানে চাঙত শুকোৱা মাছ আৰু এয়া জলকীয়া লৈছোঁ। এয়া হ'ল এই পাতটো দেখিছে, চিনি পাইছে চাগে, আমি কওঁ নৰসিংহ পাত, যিটো নেকি কাৰি পাত্তা। আৰু কলপচলাও লৈছোঁ বন্ধুসকল। মজা আৰু এয়া মোৰ ধুনীয়াই ঔষধ খুৱাই আছে। তাইৰ কামে এইটো, বহুত যত্ন কৰে। ইয়াৰ গাটো খুজতি হৈছে হেৰি এতিয়া গুড নাইট দিম। ঔষধ দিছিলা নি? বজাৰখন দেখিলে আমাৰ ধুনু নহয় সেই কলপচলাটো দেখি বহুত মানে গাটো যে খুজাই থাকে পচন্দ সেইটো। হৈছে আৰু তাই কৈছে মা এই কলপচলাটোৰে আমি মাংস বনাম। কিমান দিন হৈছে বহুত নো ধুনীয়া দৰৱটো দিয়া? মাংস বনায়, মুৰ্গীৰ মাংস কলপচলাৰে। দিবৰ হৈছে নে? আপোনালোকে বাৰু খাই পাইছেনে নাই? খুব বহুত খুজাইছে ধুনীয়া বনায়। হ'ব কেতিয়াবা যদি ৰন্ধাত দেখাব পাৰোঁ আৰু আপোনালোকক। এয়া হ'ল নেক্সট ডে বন্ধুসকল। নেক্সট ডে ভাত কেৰেলাৰ পুৰ বনাইছিলোঁ আমি দুপৰীয়াৰ আহাৰৰ কাৰণে। তো আপোনালোকক সম্পূৰ্ণখিনি দেখুওৱা নহ'ল, সেয়া বেচন গুলি থৈছে। আৰু ভাত কেৰেলাৰ পুৰটো মই একদম জল্দি জল্দি কৈ আছোঁ। ভাত কেৰেলাটো প্ৰথম সিজাই ল'ব, সিজাই লৈ দুফাল কৰি ভিতৰৰ অংশখিনি ৰুকি ল'ব। তাৰপিছত আলু বইল কৰি বেলেগকৈ সেই ৰুকা অংশখিনিৰ লগত, মানে ভাত কেৰেলাৰ ৰুকা অংশৰ লগত আলু, পিঁয়াজ, জলকীয়া, ধনিয়া পাত, জিৰা গুড়ি, হালধি চব সানি পেনে এইটো এই ভাত কেৰেলাৰ ভিতৰত দি তাকো বেচনত ডুবাই ডুবাই পুৰ কৰি বনাইছে। তো আপোনালোকে নিশ্চয় বুজি পাইছে ন বন্ধুসকল? তো আপোনালোকৰ ঘৰত ট্ৰাই কৰিব এনেকৈ বনাবলৈ। তাৰপিছত তেলত ভাজিলেই হ'ল। তো বুজি পোৱাত কিবা অসুবিধা হ'লে আকৌ কেতিয়াবা বনালে মই ধুনীয়াকৈ দেখাম। ইয়াত যদি আপুনি অকণমান পস্ত আৰু নাৰিকল বটি দিব পাৰে, মানে ক'ত জানেনে, এই ভিতৰৰ পুৰখিনি যিটো ভাত কেৰেলাৰ ভিতৰত আমি দিছোঁ, ভাত কেৰেলাৰ পৰা আপোনাক ক'লোৱেই ভাত কেৰেলাটো সিদ্ধ কৰি ভিতৰখিনি ৰুকি লৈছে। সেই ৰুকা বস্তুখিনিতে আমি আলু বইল, পিঁয়াজ, আদা, ৰচুন, জিৰা গুড়া, হালধি গুড়া, নাৰিকল গুড়াও দিব পাৰে, নাৰিকল ৰুকি আৰু পস্ত ৰুকি এনেকৈ পস্ত বটি দি সানি ধুনীয়াকৈ আকৌ এই বইল ভাত কেৰেলাটোত ভৰাই দিছোঁ। মানে দুফাল দুফাল কৰা আছেতো, ভৰাই দি আকৌ বেচনত ডুবিয়াই ডুবিয়াই আমি তেলত ভাজিছোঁ। গতিকে আপোনালোকে বুজি পালে, মই দুবাৰকৈ ৰিপিট কৰিলোঁ বন্ধুসকল, খাই চাবচোন। গতিকে আজিলৈ মই মল্লিকাই মোৰ ভিডিঅ'টোৰ পৰা মোৰ ব্লগটোৰ পৰা মই বিদায় লৈছোঁ বন্ধুসকল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো অকণমানো ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু কৰাটো বাধ্যই বুলি মই ভাবোঁ। আপোনালোকৰ একো অসুবিধা নহয়, এটা কমেণ্ট কৰি দিব, বেয়া হ'লেও বেয়া কমেণ্টটোকে কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব দেই। বাই, টেক কেয়াৰ।